ফটাশিল আৰক্ষীৰ জালত দুৰ্ধৰ্ষ এটা চোৰৰ গেং মহানগৰীত সংঘটিত বিভিন্ন চুৰিৰ সৈতে জড়িত আছে গেংটো সংবাদ মেলযোগে এই কথা সদৰি কৰে গুৱাহাটী পশ্চিমৰ উপ আৰক্ষী আয়ুক্তই গেংটোৰ পৰা উদ্ধাৰ সোণৰ বহু অলংকাৰ নিশা ফটাশিলৰ বিভিন্ন স্থানত চলা অভিযানৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে চোৰকেইটা ধৃত চোৰকেইটা বিটু চো তুষাৰ সিল ৰাহুল পাছৱান প্ৰকাশ সৰকাৰ আব্দুল মালিক আৰু মইনুল হক যোৱা নিশাই আমাৰ অভিযান চলিছিলে আৰু এই অভিযান কালত আমি 6জনকৈ ব্যক্তি দুৰ্ধৰ্ষ চোৰ ক'ব লাগিব তেওঁলোকক আমি আটক কৰিবলৈ সক্ষম হৈছোঁ তেওঁলোকক এৰেষ্ট কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন আৰু তাৰ লগতে তেওঁলোকৰ চুৰি কৰা সামগ্ৰী যেনে সোণৰ গহনা আমি তেওঁলোকৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ এই অভিযান আমাৰ ইয়াতে ফটাশিল আমবাৰী অঞ্চলতে চলিছিলে গোটেই নিশা আৰু যিকেইজন ব্যক্তিক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ তেওঁলোকৰ নাম হ'ল এজনৰ নাম হ'ল বিট্টু চ তেওঁৰ ঘৰ ফটাশিল আমবাৰীতে দ্বিতীয়জন হ'ল তুষাৰ সিল তেওঁৰ ঘৰ ফটাশিল আমবাৰীতে তেওঁলোকৰ পৰা আমি 2টা গোল্ড চেইন 3টা কাণৰ ফুলি সোণৰ কাণৰ ফুলি আৰু 2টা সোণৰ খাৰু তাৰপিছত সোণৰ আঙঠি আৰু 17,000 কেছ মানি তেওঁলোকৰ পৰা আমি ৰিকভাৰ কৰিছোঁ